प्रवेश करुत विष्णु काम कोटि जीता जगदा जनक धाता साधु बांधव साधु बांधव प्रवेश करुत विष्णु काम कोटि जीता जगत जनको धाता साधु बांधव साधु बांधव प्रभु गीत राग हिंदरा ताल एकदम आरे पर रुख प्रभु दिला
ভোলা নিরন্তর গোয়ারে শঙ্খ চক্র ধরাং বিষ্ণু শ্যামলা পীতাবাস কৌস্তুভ উদ্ভাসিত রস বনমালা বিভূষিত বনমালা বিভূষিত বনমালা বিভূষিত এই মায়াময় সংসাৰৰ তত্ত্ব কোনেও নোৱাৰে বুজিব। দুৰ্ভেদ্য কালচক্ৰৰ আৱৰ্তন আৰু বিৱৰ্তনৰ ফলত বিশ্ব ব্ৰহ্মাণ্ড উঠিছে নামিছে। আমিও কালৰ আদেশ অনুক্ৰমে যুগে যুগে নানা ৰূপে লওঁ অৱতাৰ ধৰণীৰ বক্ষ দুষ্টক দমন আৰু সন্তসকলক পালনৰ বাবে যুগে যুগে নানা রূপে আমি এই লওঁ অৱতাৰ কারণ আমি জগতৰ গৰাকী। আমি এই স্বয়ং বিষ্ণু ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ অনাদি আদি গোবিন্দ সর্বকারণ সর্বকারণ কারণ সর্বকারণ কারণ যাও আমি কৰ্তব্যৰ পথত অগ্ৰসৰ।
সৃষ্টি কর আরে সত রাবয়নে ধন দেখি মনোহর আরে সদু রাবয়নে ঘর দেখি মনোহর আরে হি মতে পাইলা গোয়া হভা ভিতর আরে রাম হরি রাম হরি বোলা নিরন্তর হরে রাম হরি রাম হরি গোরা বিশ্ব ব্রহ্মাণ্ডর উড়ন বুরন গজন আর ভ্রমণ এই সারিমুঠি জীবর সৃষ্টিকর্তা বেরিংসি বলি আমাক জানে সকলোৱে ঈশ্বৰৰ বিশ্বাস যিমানেই সুবিশাল কৰ্মজালময় কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰিচিকা খেদি অসীম মৰুৰ প্ৰান্তত হ'ল ধ্ৰৱমান জগতৰ কাৰণ সি পৰমেশ্বৰ বিষ্ণুৰ কি যে অপাৰ মহিমা কি যে বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুবৃত্তি দেখো মাথো তমসাৰ ঘৰ আৱৰণ এবে যাওঁ নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ ও হরি ও রাম
অৰুণৰ ৰঙা ভাই জাতিষ্কাৰ কৰিছে বুৰাজী কৈলাসিক ভক্তই আমাক কয় করুণাময় আহুতুক বলে কিন্তু কিন্তু নিন্দুক জনে অভক্ত জনে শ্মশানরে ভস্ম ধুলারে ধুখরিত ভূত পেতরে সঙ্গী বলে অঘরি বলে আমাকে অবিরামে করে তিরস্কার যিয়েই যেনেভাবে দেখাবক আমি মাত্র দেখবাও জগৎবাসী যত জীব তত শিব যত জীব তত শিব যত জীব তত শিব ব্রহ্মদেবরে বিশাল সৃষ্টিটি প্রভু নারায়ণে জীব জগৎ পালনের দায়িত্ব কৰিছে আৰু আমি ৰুদ্ৰ এতিয়াই পৃথিৱীৰ বুকতে অত্যাচাৰ উৎপীড়ন অনাচাৰ দেখা দিয়ে তেতিয়াই প্ৰলয়ৰ ৰুদ্ৰ ৰূপেৰে মহাপাপীবিলাকক আমি আৰু সংহাৰ আৰু মোৰ প্ৰিয় ভক্তসকলকে কৰিছো উদ্ধাৰ কিয় জানো প্ৰভু নাৰায়ণৰ দৰ্শন লভিবৰ বাবে মন মোৰ আজি অতিকে ব্যাকুল এবে যাওঁ মই সাধনাৰ সিদ্ধি বিচাৰি যাত্ৰা কৰোঁ এবে মই ব্ৰহ্মলোকলৈ প্রজাপতি মহাদেৱৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ ও পশুপতি আমি উপতি অভিবাদন জনাইছো সাদৰে কওক ফুলপানী কিবা হেতু হ'ল আজি তব আগমন আছে প্ৰয়োজন প্ৰজাপতি প্ৰভু নাৰায়ণৰ দৰ্শন লভিবৰ বাবে মনবোৰ আজি অতিকে ব্যাকুল আকুল পৰাৰে মোৰ বাৰে বাৰে আজি তাকেই কৰিছে কামনা সেয়েহেতু প্ৰজাপতি সাধনাৰ সিদ্ধি বিচাৰি তব পুণ্য স্থানে আমি হলো উপস্থিত ধন্য মহাদেৱ সুগভীৰ পশু ভক্তি মানিলো মনত পশুপতি মোৰো আজি এক ভাৱ হৈছে উদয় সেয়ে খুচি সমাহিত হৈ প্ৰভুৰ চৰণ চিন্তাৰ কৰিছো অভ্যাস অৱশ্যে সকলো সম্ভৱ হৈ কেৱল ভকত ভয়হাৰী ঈশ্বৰৰ ইচ্ছাতে চাওক ফুলপানী পৰম জ্যোতিষ্মন নাৰায়ণ পৰম ব্ৰহ্মৰ বল আবিৰ্ভাৱ
আহক আমি প্ৰভুৰ ওচৰত জনাও প্ৰণিপাত। ভাল প্ৰজাপতি। প্ৰভু আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা ফুলপানী, উঠা প্ৰজাপতি, তুষ্ট মই তোমাসমৰ ভক্তি কীৰ্তন। প্ৰভু কিবা হেতু হ'ল আবিৰ্ভাৱ, কিবা কাৰ্য কৰিম সাধন। শুনা প্ৰজাপতি আৰু শুনা হে ফুলপানী। প্ৰভু দেৱতাৰ শ্ৰীবৃদ্ধি আৰু দুৰ্জন দানৱৰ দমনৰ বাবে ক্ষীৰ সমুদ্ৰ মন্থে তেজস্কৰ অমৃত ভাণ্ডাৰ আমিয়েই কৰিলো উদ্ধাৰ। বৰ্তমানে অৱশিষ্ট অমৃত ভাণ্ডাৰ সুৰক্ষিত অমৰাৱতী নগৰ। কিন্তু কিন্তু কি প্ৰভু? কিন্তু ত্ৰস্তমান দেৱ পুৰন্দৰ প্ৰভু অমৃত পানৰ পৰা বঞ্চিত ক্ষুব্ধ উন্মত্ত দানৱৰ ভয়ে আৰু সেইবাবে অমৃতৰ অমৰ শকতিক সুৰক্ষিত কৰাৰ দায়িত্ব তোমাক হ'বকেই আমি কৰিলো অৰ্পণ। চাবজাতে ফুলপানী, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ মানৱ দানৱ কেবে কৰিব নোৱাৰে শৰণ অমৃতৰ অমৰ শকতি। সেয়ে মোৰ নিবেদন জনালো বিশেষ। প্ৰভু তজু আজ্ঞাপানান্তেও কৰিম পালন। প্ৰজাপতি প্ৰভু ফুলপানী, তাৰ বাবে আপুনি অলপো নকৰিব চিন্তা। থাকোঁতেই ফুলপানী আহেতত কোনোজন অমৃত হৰণৰ বাবে প্ৰলয়ৰ নৃত্য নকৰে সিহঁতক মই কৰিম সংসাৰ। ধন্য ধন্য ফুলপানী, ধন্য প্ৰজাপতি। প্ৰভু আশ্বস্ত হলো আমি তোমাৰ বাক্য। মনত ৰাখিবা দৈত আমি তিনিও একেই আত্মা। সম্প্ৰতি বলা আমি খন্তেক বিশ্ৰাম কৰোঁগৈ। ভাল প্ৰভু বলক। কৃষ্ণ হরি ইন্দ্র কয় পর গহি
আদি নিরঞ্জন তোমার শরণে প্রভু করিছো বন্দন স্বর্গ হন্তে আজি মই হইলু ত্রস্তামান রক্ষা করা প্রভু মুক সংকট কালত রাম রক্ষা করা প্রভু মুক সংকট কালত ঈশ্বর পরম ব্রহ্ম পরম ধাম প্রভৃত পরমাং ভবাম প্রভৃত পরমাং ভবাম প্রভৃত পরমাং ভবাম। ওঠা বাঘ ভাল প্রভু কোৱাচোন প্রভু কিবা হেতু অকস্মাতে আমাক কৰিলা কামনা চাও প্রভু বাঘ অমৃত ভাণ্ডাৰৰ পৰা বঞ্চিত হৈ সেই দৈত্য সমাজে নিজেও লালসা কৰে অমৃত ভাণ্ডাৰৰ হেতু সেয়ে হেতু প্ৰভু মনে মোৰ মেলিছে সংশয় সেই অতৃপ্ত অসুৰে অমৃত ভাণ্ডাৰৰ হেতু কিবা নতুন অঘটন ঘটাব পাৰে ইয়াৰ বাৰে নকৰিবা অলপ সংশয় প্ৰভু ইয়াৰ কৰিম মই এক উচিত বিধান সম্প্ৰতি যোৱা বাঘ তুমিও যোৱা অমৰাৱতী দিশে ভাল প্ৰভু এবে অধমে মাগি সুবিধা যোৱা বাঘ তুমি কি বুঝিবা বাঘ আমার বৈষ্ণবী মায়ার মহিমা ব্রহ্মা হর আদি যত যক্ষ রক্ষ গন্ধর্ব কেন্দ্র মানব দানব স্থবির জঙ্গম সকলতি মায়ার অধীন নুয়ারে নুয়ারে কেবে রুধিব মায়ার মহিমা সম্প্রতি আমিও যাও নিজ কর্তব্যর হেতু হরি
सपना मेरे जागो जाने हरिब जनयारे সপনা মেরে জাগো জানে हरे मोते पाइला गोया हो भारभी हरे राम हरि राम हरि मूला निरन्तरे রাম হরি রাম হরি বোলা হে প্ৰভু ত্ৰৈলোক্যত আজি কি ঘটিছে কিয় ধৰ্মৰ ওপৰত অধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছে কিয় আজি সমস্ত জীৱগণে অধৰ্মৰ পথত হৈছে অগ্ৰসৰ যিজনেই ধৰ্মৰ মাৰ্গ কৰিছে গ্ৰহণ সেইজনেই চোন আজি অধৰ্মৰ মায়া পাশত আবদ্ধ হে প্ৰভু হৈছো শংকিত নহ'ব নেকি ধৰ্মৰ বিস্তাৰ নহ'ব নেকি প্ৰভু চাওঁতে চাওঁতে পূজাৰ সময়বোৰ হ'ল সমাগত যাওঁ যাওঁ এতিয়া মই প্ৰভুৰ পূজাৰ বাবে বিধাতা তুমি মোৰ কপালত এয়া কি লিখিলা স্বামী গুৰু মই আপোনাৰ সেইটো উপদেশ পাহৰি গৈছো আৰু কত দিন কত কালে সেই আশাৰ কাৰণে মই বাচ্চাই থাকিব লাগিব একে সময়তে দুয়ো ভগ্নী গৰ্ভধাৰণ কৰিও কতটো হ'ল শত সহস্ৰ সন্তানৰ জননী আৰু মই হলো পুত্ৰকা সপত্নীৰ অসহ্য সেই মৃত্যুৰ বাণী সপত্নী পুত্ৰই হাঁহি মাতি আনন্দ কৰিছে স্বামী গুৰু আপুনি মোক ধৈৰ্য ধৰি থাকিবলৈ কৈছে কিন্তু স্বামী আজি মোৰ
আজি মোৰ ধৈৰ্যৰ বান ছিঙি গৈছে ডিম্ব তই আজি আৰু জন্ম নহ'ব হেৰৌ মোৰ চিৰনিশ্চিত সন্তান তই আৰু কিমান দিন এই ডিম্বৰ ভিতৰত নিৰ্দামগ্ন হৈ থাকিবি তোক আজি এই মুহূৰ্ততে চূৰ্ণ কৰি সকলো আশা মই দূৰ কৰিম হাত স্থিৰ কঁপিছ কিয় হাত স্থিৰ কঁপিছ কিয় ক্ষান্ত হ দেৱী নকৰিবা ভুল অলপতে দূৰ হ'ব বেদনা তোমাৰ অলপতে দূৰ হ'ব বেদনা তোমাৰ অলপতে দূৰ হ'ব বেদনা তোমাৰ ফুল মাধৱ সকলো ফুল আজি মই ধৈৰ্যচ্যুত হৈছো আজি মই উন্মাদিনী হেৰৌ হতভোগা তই মোৰ আশাৰ ৰাজ্যৰ পৰা দূৰ হৈ যা তোক আৰু মই এক মুহূৰ্তও লগতে ৰাখিব নোখোজো যা 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 মোৰ সন্মুখৰ পৰা দূৰ হৈ যা 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 তই মোৰ কাষলৈ হলেও হত আগ্ৰহেৰে তোক মই বুকুত আঁকোৱালি ল'ম মোৰ হৃদয়ৰ ধনে মোৰ কাষলৈ যাবি মোৰ কাষলৈ যাবি
দুৱাৰখন নাকানিবা নাকানিবা জননী আচলেৰে চকুলো মোহাৰি পেলোৱা পুনৰ তুমি পুত্ৰৰ দৰ্শনৰ অধিকাৰী হবাগৈ কিন্তু সাৱধান হিংসাৰ বশৱৰ্তী হৈ মোৰ দৰে অকালতে জন্ম নিদিবা মই এতিয়া বিদাহে মাগিলো জননী বাছা মোৰ হৃদয়ৰ ধনে মোৰ প্ৰাণৰ পুতলা জননীৰ অপৰাধ ক্ষমা কৰ মই হিংসাৰ বশৱৰ্তী হৈ তোক অপৰাধ লগালো বাছা ভৱিষ্যত সুখৰ স্বপ্ন মই হাততে হেৰুৱাই আজি মই অনুতপ্ত এবাৰ তই মোৰ ওচৰলৈ এবাৰ তই মোৰ ওচৰলৈ পুনৰ কিয় মিছাতে বিষাদেৰে ধৰণি কৰিছা প্লান্ত কিয় বাৰু চকুৰে গন্ধব্য পদ ৰুদ্ধ কৰিছা কি কৰি মাতৃ নিৰূপায় মই বিধতাৰ কাৰ্যত বাধা দিব শক্তি মোৰ নাই শুনা জননী তোমাৰ এই অপৰাধৰ বাবে মই দিলো অভিশাপ তোমাৰ এই অপৰাধৰ বাবে মই দিলো অভিশাপ কি কৰিবা মই জননী হৈ পুত্ৰৰ অভিশাপ সহ্য কৰিম অসহ্য বাছা অসহ্য কৰিবই লাগিব জননী মধুৰ মাতৃত্বৰ ওপৰত জ্বলাই দিছা নিজে গোটাখন শুনা জননী যি শপতিৰ কাৰণে অচৰ্যৰ দৰ্শনত হিংসাৰ বশৱৰ্তী হৈ পুত্ৰ স্নেহ হেৰুৱাই পুত্ৰ জীৱন কৰিলা বিনাশ ঠিক সেইদৰে তুমিও শপতি ৰাখি হৈ কটাব লাগিব জীৱন শুনা মাতৃ দিলো মই এই অভিশাপ আৰু মই মাগিলো বিদায় দিলো মই এই অভিশাপ আৰু মই মাগিলো বিদায় হৃদয়হীন পুত্ৰ তোৰ অভিশাপ ঘূৰাই ল শেষ কৰি তুমি মোক এই বিপদৰ পৰা ৰক্ষা কৰা নহ'লে পুত্ৰৰ কাপে মোৰ হৃদয় নৰিব বহুদূৰ আহিলো জননী ঘূৰি যাব আৰু খবৰ নাই সূৰ্যৰ তাপে ধৰিব লাগিছে পৃথিৱীৰ প্ৰজা আৰু মই সূৰ্যৰ লোকলৈ সূৰ্যৰ তাপ নিবাৰণৰ বাবে সূৰ্যৰ তাপ নিবাৰণৰ বাবে স্বামী তুমি তোমাৰ দানে ঘূৰাই দিয়া স্বামী তোমাৰ দানে মোৰ সৰ্বনাশ কৰিছে তোমাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই স্বামী কোনো প্ৰয়োজন নাই হৰণ তই কি কৰিলি অৰুণ
লগতে মোকো লৈ যা ৰণী মোকো লৈ যা খোৱা ৰণী বহুত দূৰ ফালে থৈ মই আৰু ইয়াত থকাৰ কোনো প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই ক্ষীণ পুত্ৰ তোৰ অভিশাপ ঘূৰাই ল শেষ কৰি তুমি মোক এই বিপদৰ পৰা ৰক্ষা কৰা নহ'লে পুত্ৰৰ কাপে মোৰ হৃদয় নহিব বহুদূৰ আহিলো জননী ঘূৰি যাব আৰু সময় নাই সূৰ্যৰ তাপে ধৰিব লাগিছে পৃথিৱীৰ প্ৰজা আৰু মই সূৰ্যৰ লোকলৈ সূৰ্যৰ তাপ নিবাৰণৰ বাবে সূৰ্যৰ তাপ নিবাৰণৰ বাবে স্বামী তুমি তোমাৰ দানে ঘূৰাই দিয়া স্বামী তোমাৰ দানে মোৰ সৰ্বনাশ কৰিছে তোমাৰ দানৰ মোৰ কোনো প্ৰয়োজন নাই স্বামী কোনো প্ৰয়োজন নাই তই কি কৰিলি অৰুণ কি কৰিলি তোৰ লগতে মোকো লৈ যা ৰণী মোকো লৈ যা খোৱা ৰণী বহুত দূৰ ফালে থৈ মই আৰু ইয়াত থকাৰ কোনো প্ৰয়োজন নাই কোনো প্ৰয়োজন নাই আরে কদ্র দেবী কয় পরবে আরে ধীরে ধীরে সালি আরে ধীরে ধীরে সালি আরে ধীরে ধীরে সালি আহে হভার ভিতর আরে ধীরে ধীরে সরি আহে হবার ভিতর আরে হপতনি কথা ভাবি চিন্তা কৃষ্ণ
গণ হরে হরি হরি বোলা হবে হবা হর কাশ্যপৰ প্ৰিয় পত্নী বুলি সকলোৱে কৰিছে মোক আদৰ অভ্যৰ্থনা। কাশ্যপৰ প্ৰিয় পত্নী নাগ মাতা মই, এয়াই মোৰ উপযুক্ত পৰিচয়। কিন্তু সপত্নী প্ৰতিহিংসা পূৰণি হৈছে মোৰ জীৱনৰ ব্ৰত। চলে বলে কিংবা কৌশল কৰি হ'লেও সপত্নীক মই দাসী কৰিবই লাগিব। যাওঁ আৰু মই নকৰোঁ অপেক্ষা, নিজ কৰ্তব্যত মই হওঁ অগ্ৰসৰ। আহি পালোহি মই খৰচুৰ্তি, আৰু এই তীৰতেই মই মোৰ অশ্ব কৰিম বন্ধন। সাৱধান সাৱধান নাগন, এইবাৰ তহঁতি সাৱধান। এইবাৰ দেৱেন্দ্ৰৰ হাতত তহঁতৰে নাই পৰিত্যাগ। তহঁতে দিনে এই অশ্বৰ বাবেই নিজ মাতৃৰ খাপতে দগ্ধ হ'ব লাগিব। নিজ মাতৃৰ খাপতে দগ্ধ হ'ব লাগিব। স্নেহৰ খনিতি বিনাটা বাইদেউ, বাসৱে সৰস্বতীৰত যি অস্ত্ৰ বন্ধন কৰিছে, বাৰু কচোন তাৰ বৰণ চেতনে কৃষ্ণ? বাইদেউ, সেই অশ্ববৰ্ণ চেত বাইদেউ কেতিয়াও হ'ব নোৱাৰে, কাৰণ বাসৱৰ সেই অশ্ববৰ্ণ সম্পূৰ্ণ কৃষ্ণ। বাইদেউ, সেই অশ্ববৰ্ণ কেতিয়াও কৃষ্ণ হ'ব নোৱাৰে। বাসৱৰ অশ্ববৰ্ণ চেত বুলি সকলোৱে জানে। কোৱা বাইদেউ, তুমি বাৰু মোক কিয় এনে প্ৰশ্ন কৰিলা? কি ক'লি? মই তোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছোঁ। বিনতা, তই কি নাজান বাসৱৰ সেই অশ্ববৰ্ণ কৃষ্ণ? বাইদেউ, মই মিছা কোৱা নাই বাইদেউ, তুমি ভুল বুজিছা। বাসৱৰ সেই অস্ত্ৰ সাগৰ মন্থনত উৎপত্তি হৈছিল, তাৰ বৰণ সম্পূৰ্ণ চেত বাইদেউ। আৰু মই তোমাৰ সৈতে বিবাদ কৰিব খোজা নাই, তুমিহে মোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছা। কি ক'লি? অ', মই তোৰ সৈতে বিবাদ আৰম্ভ কৰিব খুজিছোঁ? অ', বুজিছোঁ বাইদেউ। পেটে পেটে মোৰ প্ৰতি তোৰ হিংসাৰ ভাৱ বাইদেউ, কাৰণ মই হ'লো শত সহস্ৰ সন্তানৰ জননী নাগমাতা, আৰু তই হলি অপুত্ৰকা বাইদেউ, আৰু তই কোনোদিন মাতৃও হ'ব নোৱাৰ। বাইদেউ, সেইবাবেই তোৰ মোৰ প্ৰতি হিংসাৰ ভাৱ থাকিবই দেচোন। বাইদেউ, বাইদেউ, ভগৱানৰ ওপৰত অভিমান কৰি হৃদয়ৰ দাবানল জ্বলাই নিদিবা বাইদেউ। ভগৱানে মোৰ হৃদয়ৰ পৰা তেনে হিংসাৰ ভাৱ দূৰ কৰক। ঐ বিনতা, বাইদেউ, এই সকলোবিলাক
কেৱল তোৰ মুখৰ মাধুৰী বচন। বাইদেউ তই কেতিয়াও দেখা নাই? তই কি অন্ধ হৈ আছ নেকি? বাঘবৰ সেউজ বৰ্ণ সম্পূৰ্ণ কৃষ্ণ। অবিনতা, বাইদেউ মইতো ধেমালিহে কৰিছিলোঁ। বৈ অলপ দূৰ গৈ চাই আহোঁ কাৰ কথা সঁচা আৰু কাৰ কথা মিছা। কিন্তু সাৱধান, পণ হ'লে ৰাখিব লাগিব। কি ক'লে বাইদেউ? মন ৰাখিব লাগিব? অঁ, এই পণ আকৌ কি জান? নাজানো বাইদেউ। দাসী বৃত্তি পণ। দাসী বৃত্তি পণ? যি পৰাজয় হ'ব, জয়জনী দাসী হ'ব লাগিব। এতিয়া ক, বাঘবৰ সেউজ বৰ্ণ চেতনে কৃষ্ণ। বাইদেউ সত্য কেনেকৈ অসত্য কৰিম বাইদেউ? তেন্তে পণেই স্থিৰ হ'ল। মনত ৰাখিবি বিনাতা, ই কেৱল পণেই নহয়, উভয়ৰে ভাগ্য পৰীক্ষাও। এই পণ বৰ্তমানলৈকে কোনেও কৰা নাই আৰু ভৱিষ্যতেও নকৰে। পৰিছে মনত আজি মোৰ কৰুণৰ সেই অভিশাপৰ কথা। প্ৰকৃতিৰ কি ভীষণ মূৰ্তি। বাইদেউ বিনতা, দাসী বৃত্তি প্ৰণে স্থিৰ হ'ল বাইদেউ। এতিয়া ব'ল নিজ গৃহলৈ যাওঁ। কালিলৈ ইয়াৰ পৰীক্ষা হ'ব। বলক বাইদেউ। হিন্দৰস্য বৰ্ণ চেত বুলি জানে সকলোৱে। তেনেস্থলত ইয়াৰ কাৰণে আজি কিমান বিবাদ কিয়? তুমি কি কৰিলা দেৱী? নিজৰ বিপদ তুমি নিজেই মাতি আনিলা। নিজৰ বিপদ তুমি নিজেই মাতি আনিলা। কোন বাঘবৰ ৰস্য বৰ্ণ চেত বুলি জানে সকলোৱে। তেনেস্থলত কিয় কৰা তুমি উপহাস বাণী? তুমি কি বুজিবা দেৱী? কালৰ গতিৰ সংসাৰ ঘূৰিব লাগিছে। সত্য অসত্য সকলো কি যাহ গ'ল সাগৰৰ অতল গহ্বৰ। সত্য কথা সেই বিনতাই আত্মবলিদান দিবলৈও নহয় কুণ্ঠিত। যদি সত্যই অসত্য হয়, বুজিম তেতিয়া সত্যৰ ওপৰত সত্যাচাৰ কৰে বিধাতাই। সত্য